আপুনি বোৱাৰী মাতি আছিলোঁ তোমাক তোমাৰ কাম হ'ল যদি মোক চাহ একাপ বনাই দিবাচোন আৰু মোৰ মেডিচিন কেইটা আহোঁতে লৈ আহিবা হ'ব মা আনি দিম দিয়ক আৰু কিবা লাগিব নেকি এতিয়া নালাগে দিয়া ঠিক আছে মা মই আনি আছোঁ ৰ'ব এইখন ঘৰত মানে কামৰ পৰা কোনো আজৰিয়ে নাপাওঁ ক'ত যে আহি সোমালোহি মই মানে গাভৰু থাকোঁতেই ভাল আছিলে ভৰি হোৱাৰ পিছত সিহঁতৰ চাকৰ হৈহে ৰ'লোঁ মই সকলোৱে খালি মোক চাকৰ বুলিয়েই ভাবে ইটোৱে ইটো ক'ব সিটোৱে সিটো ক'ব সকলোৰে আল পচন্দ হৈ থাকোঁতেই মোৰ দিনটো গুচি যায় কি যে হ'ব মানে দিনটোত যে কেইবাৰ গা ধুব লাগে ঘামি জিমি মই অৱস্থাই নাইকিয়া হৈ যাওঁ এতিয়া আকৌ গা পা ধুই আজৰি হৈ আহিছোঁ আকৌ চাগে অলপ পিছত মাতিবই ছোৱালী লাইফটোৱে ভাল আছিলে ক'ত যে সোমালোহি মই বোৱাৰী বোৱাৰী সেয়া মাতিলেই আকৌ বোৱাৰী মা বোৱাৰী ওলাই আহাচোন অলপ চাহ অকণ বনোৱাহি আলহী আহিছে শান্তি নাই মানে আহিছিলোহে আহৰি হৈ বিচনাখনত বহিবই নাপালোঁ মাতিবলৈ আৰম্ভ কৰিলে মানে কি যে হ'ল মোৰ জীৱনটো শান্তি নাইকিয়া হ'ল আৰু জীয়েকজনী এনেই বহি থাকে মোবাইল টিপি টিপি দিনটো ৰুমতে সোমাই থাকে তথাপিও জীয়েকজনী কাম এটা কৰিবলৈ নামাতে মোক খালি মাতিয়ে থাকিব বোৱাৰী হ'লোঁ নহয় কি চাকৰহে হ'লোঁ আৰু যি ককতো মাতিব পাৰি চাহ একাপ বনাবলৈ কাৰণে মোকেহে মাতিব মানে বোৱাৰী শুনিছানে শুনিছোঁ গৈছোঁ মা কি যে হ'ব যাবতো লাগিবই উপায় নাই আৰু মানুহটো গৈ চাকৰিৰ কাৰণে বাহিৰত থাকিব লাগে কাকনো কম ক'বলৈও কোনো নাই মাজনী তই ৰুমটোতে এনি টাইম কিয় সোমাই থাকো কি কৰি থাকো মানে ৰুমটোত এনি টাইম বাপেৰক কৈ ৰুমটো ভালকৈ বনাই ল'লিতো নিজৰ পচন্দ মতে বনাই ল'লি সেইকাৰণে ৰুমটোৰ পৰা মানে ওলাই নাহোঁ এতিয়া ৰুমটোৰ ভিতৰতে এনি টাইম সোমাই থাক আৰু মোবাইলটো ভাঙিম আৰু মই কেতিয়াবা মোবাইলটো বাদে তই একো চিনি নাপাওঁ খালি মোবাইল টিপি টিপি বহি থাকিবি ঘৰৰ কাম বন এটা কৰিব নালাগে বৌৰক অলপ সহায় কৰিব নোৱাৰো কামত বলচোন আলহী আহিছে বৌৰক অলপ পাকঘৰত সহায় কৰি দেগৈ উঠ মা মই নোৱাৰোঁ দেই এইবোৰ মোক কৈ নাথাকিবা কিন্তু যোৱা তুমি ইয়াৰ পৰা মই নোৱাৰোঁ এইবোৰ পাকঘৰৰ কাম কৰিবলৈ মানুহ এজন আহিলে চাহ একাপ বনাই দিব নোৱাৰে পলাই আহিছিল কি কৰিবলৈ নোৱাৰোঁ মই তাইক সহায় কৰি দিবলৈ আৰু ইমান মৰম লাগিছে যদি নিজে নোযোৱাকৈ সহায় কৰিবলৈ তুমিনো কি কৰি আছা যোৱা তুমি সহায় কৰি দিয়াগৈ মই ভাত বনাই আছোঁ বুজিছ আৰু তাই মানুহ এজন নহয় আনজনমান আহিছে দেউতাৰ লগৰ হয় অফিচৰ পৰা আহিছে আমাক লগ কৰিবলৈ বুলিয়ে আৰু মই যদি গৈ অলপ কথা চথাও নাপাতোঁ তেতিয়াহ'লে বেয়া নাপাব নেকি কচোন দেউতাৰকতো লগ পায়ে থাকে মোকহে লগ নাপায় মই ভাতো বনাই আছোঁ আৰু এইফালে আলহীৰ সৈতে কথাও পাতি আছোঁ তই গৈ পেলাই প্লেটকেইখনকেতো সজাই দিব পাৰ তাই অকলে কৰি আছে এটা কাম সহায় কৰি দিব নোৱাৰো নহয়নে খালি মোবাইলটো চিনি পালি আৰু যাচোন যা আলহীক মাত এষাৰো দে গৈ কি বুলি ভাবিব মানে মই নোৱাৰোঁ মা মই আলহীক মাত দিব পাৰিম কিন্তু মই তাইক গৈ পাকঘৰত সহায় কৰি দিব নোৱাৰোঁ বোৱাৰী হৈছে যেতিয়া কৰিবই লাগিব আকৌ মই সহায় কৰি দিব লাগিব নেকি বাৰে বাৰে নোৱাৰোঁ মই সহায় কৰিবলৈ মই গৈ আলহীক মাত দিমগৈ তই বৌৰক অলপ সহায় কৰি দিয়াত কিহৰ আপত্তি মানে তই এনেইহে আছ কিবা কাম কৰি থাকিলেও বেলেগ কথা মোবাইলটো টিপি এনেই বহিহে আছ তাইক অলপ সহায় কৰি দিলে কি হয় মানে আলহীক মাত দিব পাৰ কিন্তু সহায় কৰিব নোৱাৰ নালাগে থ বহি থাক ৰুমতে নালাগে যদি যোৱা তেন্তে হ'লে মই আলহীকো মাত নিদিওঁগৈ তেন্তে হ'লে তুমি আলহীক মাত দিয়াগৈ বৌয়ে ভিতৰত কাম কৰক মোৰ হ'লেহে হয় বোৱাৰী ভাত খাবলৈ আহিছে দাদাজনো বিয়া পতা বয়স আছিলে দাদাক ফুচুলাই পলাই গুচি আহিলে এতিয়া আকৌ ঘৰৰ কাম কৰিব দিওঁতে আকৌ নোৱাৰে কথা ক'বলৈ আহিছে কৰক তাই যেনেকৈ কৰে কৰক কোনেও পলাই আহিবলৈ দিয়া নাছিল নহয় তাইক বোৱাৰী হ'বলৈ দিয়া নাছিল নহয় বোৱাৰী হৈছে যেতিয়া কৰিবই লাগিব মই নোৱাৰোঁ একো কৰিবলৈ যোৱা তুমি ইয়াৰ পৰা মোৰ কাম আছে তোক মানে কথা কৈ লাভেই নাই চিকৰ কৰি থাক বোৱাৰী তোমাৰ ওলাই হ'ল মাজনী ওলাই হোৱাই নাই নেকি নাই মা মোৰ কেতিয়াবাই ওলাই হ'ল এতিয়ালৈকে তাই ওলাই হোৱা নাই কিমান সময় হ'ল মই ৰৈ থকা কিনো কৰি আছে জানো তাকে তাই ইমান দেৰি কৰিব লাগেনে আকৌ উভতি অহাৰ কথা ন মাহীহঁত চাগে ৰৈ আছে আৰু আমি যে নাযাওঁ কিয় নাযাওঁ কথাখিনি অকণ বুজাই দিবা মাহীহঁতক বেয়া পাব নিদিবা ভাত খাব মাতিছে যেতিয়া তোমালোক দুজনী গৈ আহা আৰু উভতি আহোঁতে বেছি দেৰি হ'লে ফোন কৰি দিবা পিছত মই দেউতা হ'লেও ফোন পঠাই দিম আৰু মাজনী ইমান বুজি নাপায় মানে কথাবোৰ সোনকালে গৈ সোনকালে আহিব লাগে ন ইমান দেৰি হ'লে কি হ'ব বাৰু কিনো কৰি থাকে জানো তাইৰ ৰুমটোৰ ভিতৰতে মা তাকে মই ক'লেও আকৌ বেয়া পায় নহয় ইমান একে ষ্টাইল কৰি থাকিব লাগেনে সোনকালে গৈ সোনকালে আহিব লাগে ন দেৰি হ'লে পিছত বেয়া পাব কি বুলি ভাবিব ইমান দেৰিকৈ গ'লে খাবলৈহে আহিছোঁ বুলি ভাবিব মই কিমান সময়তে ওলাই কৰি ৰেডি হ'লোঁ তাই এতিয়ালৈকে আহিবলৈ হোৱা নাই ষ্টাইলে কৰি আছে চাগে মাক মানে তুমি কি পাঠ পঢ়াই আছা মই চব শুনি আছিলোঁ নহয় তুমি ইমান হিংসুকি নে মই অকণ ষ্টাইল কৰা দেখিব নোৱাৰা আৰু মইনো কি ষ্টাইল কৰিলোঁ
মাক যে তুমি কথা লগাই আছা খালি কাপোৰযোৰ পিন্ধিছো আৰু ওলাইছো তোমাৰ নিচিনা মই মুখত এসোপামান লেপি ওলোৱা নাই নহয় কিমান কি যে লেপি থাকা তুমি একেবাৰে 10 দিনমান লেপা নেকি মই তেনেকেতো একো ষ্টাইলে নকৰো বুজিছা সিম্পল ড্ৰেছযোৰ পিন্ধো আৰু ওলাও তোমাৰ নিচিনা নহয় হয় নেকি মোৰ কাৰণে তুমি ৰৈ থাকিবলগীয়া হোৱা নাই বুজিছা মইহে তোমাৰ কাৰণে ৰৈ থাকিবলগীয়া হৈছে মইহে ষ্টাইল কৰোঁ বেছিকে মোৰ যদি ষ্টাইল কৰিলো হয় মই ইমান দেৰি মোৰ নহ'লে হয় মই কিমান সোনকালে ওলাই কৰি ৰেডি হৈ আছো বুজিছা তোমাৰ কাৰণেহে ৰৈ আছো নিজেহে ইমান সময় ষ্টাইল কৰি আছা বুজিছা হয় নেকি মোৰ গা ধুওঁতে দেৰি হৈছে বুজিছা তোমাৰ নিচিনা মই ষ্টাইল কৰোঁতে দেৰি হোৱা নাই কাপোৰযোৰ পিন্ধিছো ওলাইছো মোৰ ইমান ষ্টাইল নাই মই একো মুখত ঘঁহি পিহি নাথাকো তোমাৰ নিচিনা দেখিছো ষ্টাইল আছেনে নাই দেখিছো কিমান তুমি ষ্টাইল কৰিছা নে নাই কৰা চব দেখিছো হ'ব আৰু মা তুমি যে বোৱাৰীক যে শাৰী পিন্ধিব দিলা কিহৰ কাৰণে মানে মূৰত উঠাই লৈ লৈছা আৰু যেতিয়া মূৰত উঠি নাচিব তেতিয়া গম পাবা হ'ব দিয়া তোমাৰ নিচিনা মই চুটি কাপোৰ পিন্ধা নাই তুমি যিহে আঁঠু ওলোৱা বুকু ওলোৱা কাপোৰ পিন্ধিছা মই তেনেকে পিন্ধা নাই আৰু বিয়াৰ পিছত দেখিম নহয় তুমিনো কি কাপোৰ পিন্ধা মোৰ কাপোৰক লৈ কমেণ্ট নকৰিবা মোৰ কাপোৰক লৈ কমেণ্ট নকৰিবা কৈ দিছো মনে থাকো তহঁত কিজনী মনে থাকি হৈছে মানে এইবোৰ কুকুৰ মেকুৰীয়ে লাগা নিচিনা যে দুইজনী লাগি আছো কিহৰ কাৰণে মানে দুইজনী মানে কেতিয়াও মিলাই থাকিব নোৱাৰো মানে মাজনী আৰু বৈৰে শাৰী পিন্ধিলে যেনিবা কিনো ডাঙৰ কথাটো হ'ল আজিকালি চবে পিন্ধে সেইটো ক'বলগীয়া কথা নে দুইজনী ক'ৰবাত ফুৰিবলৈ যাবলৈ ওলাইছো এনেকে লাগি ভাগি যাবি নে দুইজনী মিলাই যাব নোৱাৰো এতিয়া ভুলটো মানে মোৰে হ'ল মা মইহে ভুল কৰিলো মানে তাইকতো একো নোকোৱাই জানো নহয় মই আজিকালি ছোৱালী কথা নুশুনেই বোৱাৰীহে মৰমৰ হ'ল চুপ থাক উল্টা পুল্টা কথা নকবি বুজিছ দুইজনীয়ে মোৰ মৰমৰ দুইজনীয়ে নিজৰ ছোৱালীৰ দৰে তই আকৌ উল্টা পুল্টা কিয় কথা কৈ থাক হ'ব নাযাওঁ মই কলৈকো নাযাওঁ মই মোৰ কথা এখন ঘৰত নচলাই হ'ল কোনেও মোৰ কথা নুশুনে কোনেও মোক ভালে নাপায় এখন ঘৰত গম পাই গৈছো মই আৰু নাযাওঁ মই কলৈকো হ'ব দিয়া মোৰো একো চখ লগা নাই যাবলৈ নোযোৱা যদি নাযাওঁ ময়ো বোৱাৰী তুমি মানে তাইৰ কথা মতে চলিছা ন তাই নাযাওঁ বুলি কওঁতে তুমি নোযোৱাজনী হ'লা নগ'লে মাহীয়ে সদায় আহিবনে কম বেয়া পাব যোৱা সোনকালে যোৱা দুইজনী গৈ সোনকালে আহাগৈ তাইক কওক মা তাইক কওক মইতো অকলে যাব নোৱাৰো নহয় চিনি নাপাওঁ নহয় তাই আকৌ নোযোৱাজনী হ'ল মই অকলে কেনেকৈ যাম মাজনী যা সোনকালে গৈ সোনকালে আহগৈ এইবোৰ লাগি ভাগি নাথাকিবি কৈ দিছো যা মাহীয়ে বেয়া পাব নহবা নগ'লে সোনকালে যা হ'ব যাব লাগে যদি অলপ সময় ৰ'ব লাগিব আহি আছো মই হ'ব দে যা সোনকালে যা কি যে হ'ব মানে মাজনী টিভি চাই আছ এখন চিৰিয়েল দিছে নেকি মোক মাত দিব পৰা নাই এখনচোন ময়ো চাওঁ ময়ো বহো বহা মা এইখিনিতে বহা দিছে আকৌ মাতা নাই আৰু আজিকালি আকৌ নোচোৱাই হ'লা নহয় চোৱা নে নোচোৱা বা ঠিক নাই সেইবাবে মাতা নাই আজিকালি আকৌ বোৱাৰীৰ ওচৰৰ পৰা সময়ে নাপোৱা নহয় তুমি টিভি চাবলৈ বোৱাৰীৰ লগতে লাগিয়ে থাকা খালি তয়ো যে কিছুমান কথা ক মাজনী কি যে কথা ক বৈৰৰ লগত কিয় লাগি থাক তই এনি টাইম বৈৰে নহয় জানো সেইজনী মৰম চেনেহে থাকিব নোৱাৰো হ'ব তুমিয়ে থাকা মৰম চেনেহেৰে মাক জীয়েক বহি কি কথা পাতি আছেনো বা টিভি চাই আছে একেবাৰে মাক জীয়েকে আমি অকলশৰে টাইম অকণ স্পেণ্ড কৰিবলৈ নাপোৱা হ'লো একেলগতে পায়ে যায়হি একেবাৰে মাজনী কিয়নো তেনেকে কৈছ বোৱাৰী আহা বহাহি এই টিভি চিৰিয়েলখন চাই আছিলো বহা মাজনী অকণ চাইড দে বহিব দে মই চাইড নিদিলেও বহিবলৈ বহুত জেগা আছে নহয় বহিব পাৰিব হ'ব দিয়ক মা মই নাচাওঁ দিয়ক টিভি আপোনালোকে চাওক মোৰ কাম আছে মই কামকে কৰোঁগৈ কাম আছে যদি কৰিলেই হ'ল নহয় আমাৰ পিছে আহিলে এনেই টাইমবোৰ কিয় বৰবাদ কৰি থাকিব লাগে এনেই কাম নাই ভণ্টি মই এনেই সময় নষ্ট কৰা নাই মই মাক সুধিবলৈহে আহিছিলোঁ ৰাতি ভাত কি বনাম কি চব্জি বনাম তাকে সুধিবলৈহে আহিছিলোঁ তুমিহে এনেই সময়বোৰ নষ্ট কৰি আছা তোমাৰচোন আজি 4 দিনহে আছে আৰু পৰীক্ষালৈ পৰীক্ষা পালেহিয়ে দেখোন তুমিচোন পঢ়া শুনা কৰিব লাগে তুমি আহি এনেই টাইম ৱেষ্ট কৰি আছা টিভি চাই ক'লে আকৌ বেয়া পাবা হ'ব মোৰ এক্সাম আহি আছে মই জানো নহয় মোক তুমি শিকাব নালাগে নিজেনো কি কৰিলা এক্সামৰ সময়তেচোন পলাই গুচি আহিলা এতিয়া আৰু মোক নীতি শিক্ষা দিবলৈ আহিছা হ'ব যোৱা মোক শিকাব নালাগে মই জানো কি কৰিব লাগে কি কৰিব নালাগে তহঁত দুজনীয়ে মানে মোৰ মূৰটো ঠিকে থাকিবলৈ নিদিয় ন প্ৰত্যেক সময়তে খালি কিয় লাগি থাক দুজনী বুলি নক'ব মা মইনো কি কৰিলোঁ মই একো কৰাই নাই দেখোন একেবাৰে চব ভুলটো মোৰে হয় চবটো ময়ে ভুল কৰোঁ নহয় জানো তোৰে ভুল আকৌ তই ডাঙৰ সৰু কোনো নামান তোৰ বৈৰে তোতকৈ ডাঙৰ হয়নে নহয় তই সন্মান কৰিব লাগে নালাগে তই খালি কাজিয়া কৰি থাক যে কিহৰ কাৰণে হ'ব মা তোমালোকেনো মোক কোনটো কথাত ছাপোৰ্ট কৰা চবটো ভুল মোৰে দেখা হ'ব নাথাকোঁ আৰু মই এখন ঘৰত যামগৈ মই ক'ৰবাত আজি তোৰ মূৰটো বেয়া হৈছে নেকি যা জন্মৰ গৈ যা ভাল কথা ক'লে বুজি নাপাওঁ খালি কাজিয়া হ'ব মা পিছত কিন্তু নপস্তাবা পাগলে হলি আৰু তই হ'ব দিয়া মই পাগলে যেনিবা হেৰি আমাৰ বাৰু দুইটা ল'ৰা ছোৱালী কিয় এনেকুৱা কৰিলে ভাজনী কিয় এনেকৈ গুচি গ'লগৈ তাই সঁচাই যাব বুলি ভবাই নাছিলোঁ হেৰা দুখ নকৰিবা দিয়া আমাৰ কপালতে এইটো লিখা আছিলে
দুইটা ল'ৰা ছোৱালীয়ে যে এনেকুৱা কৰিব ভবাই নাছিলোঁ। ডাঙৰটোৱে বাৰু বয়স নহওঁতেই পলুৱাই আনিলে, বাৰু তাক মাফ কৰিলোঁ। এতিয়া ছোৱালীজনীও তেনেকৈয়ে গুচি গ'ল। সিহঁতে বাৰু কিয় আমাৰ কথা অকণো নাভাবিলে? আমাৰ চাগে শিক্ষা দিয়াতে ভুল হ'ল, বুজিছা? এতিয়া দুখ কৰি থাকিনো কি কৰিবা? কিন্তু কিন্তু সিহঁতকনো কি ভুল শিক্ষা দিছিলোঁ? যি বিচাৰিছিল তাকেই দিছিলোঁ, ইমান মৰমত ডাঙৰ কৰিছিলোঁ। কিন্তু কিন্তু মাজনীৰ পৰা এইটো আশা কৰা নাছিলোঁ। আপুনি তাই যি বিচাৰে তাকেই দিছিলে, যেনেকৈ ৰুম বনাব দিছিল তেনেকেই বনাই দিলে। তথাপিও তাই মৰমৰ মূল্য দিব নাজানিলে। তাই কিয় বাৰু এনেকৈ গুচি গ'ল? এতিয়াবা কেনেকুৱা অৱস্থাত আছে, কেনেকৈ আছে তাই? সৰুৰ পৰা ডাঙৰ কৰা ফল ইয়াকে দিলে সিহঁতে। আৰু যিটোহে ল'ৰালে গৈছে, একো চাকৰি বাকৰি এটা নাই, তাইৰ সৈতে একেলগে পঢ়া ল'ৰা, সি বাৰু তাইক কেনেকৈ খুৱাব কওকচোন? সেইটো চিন্তা কৰিহে মই পাগল হৈ গৈছোঁ। শুনিবলৈ পাইছোঁ তাই ভাড়া ৰুমতহে আছে দুইটা বোলে। মাকহঁতে বোলে ঘৰে সোমাবলৈ দিয়া নাই, মাক দেউতাকে একচেপ্টে কৰা নাই। এতিয়া বাৰু সি কেনেকৈ তাইক চলাব? তাইক কেনেকৈ চলাব সি? ভাড়া ৰুম পইচা কেনেকৈ দিব? সিটো একো চাকৰি নকৰে, পঢ়িহে আছিলে। দুইটাই বাৰু সেইটো কথা কিয় বুজি নাপালে? এৰা কিনো ক'ম মই তোমাক? ময়ে ভাঙি পৰিছোঁ, তোমাকনো কি সাহস দিম? তাই মোৰ ইমান মৰমৰ আছিলে, তাইক মই কি দিয়া নাছিলোঁ? তাই মোক এইটো দুখ দি গুচি গ'ল। তাই এতিয়া ইমান কষ্টত থাকিছে বুলি গম পালে বাৰু মই শান্তিত কেনেকৈ থাকোঁ? হয় দিয়ক, তাই কষ্ট পালে বাৰু আমি কেনেকৈ জীয়াই থাকোঁ? তাই বাৰু আমাৰ কথা নাভাবিলে, কিন্তু আমি কি কৰিম এতিয়া? তেওঁলোকৰ ঘৰত যাওঁ কেনেকৈ? ঘৰৰ মানুহে বোলে মানিয়ে লোৱা নাই। হয় দিয়া, কি যে কৰোঁ ভাবিয়ে পোৱা নাই। দুখ কৰি নাথাকিবা আৰু, সেয়া আমাৰ কপালতে লিখা আছিলে দিয়া। মাজনী, তই নিজকে কি ৰূপ বনাই পেলালি অ' মাজনী? তই এনেকুৱা ভুল কিয় কৰিলি কচোন? মা, এতিয়া কান্দি কুটি নাথাকিবচোন, এতিয়া ভাল দিন। তেওঁলোক আহিছে আকৌ, তেওঁলোকক আমি লৈ আহিছোঁ যেতিয়া এতিয়া আৰু কান্দি কুটি দেখাই নাথাকিবচোন মা। ইমান দিনে কান্দিলে হ'ল আৰু। মাজনী, তই চাগে নাজানই, তই যোৱাৰ পিছৰ পৰা বৌৰে সদায় আমাক কৈ থাকে তহঁতক ঘৰলৈ লৈ আহিবলৈ কাৰণে, তহঁতৰ ওচৰত যাবলৈ কাৰণে। কিন্তু আমিহে যোৱা নাছিলোঁ, কাৰণ যোৱাই মাক দেউতাকে বা কি ভাবে সেইবাবে যোৱা নাছিলোঁ। কিন্তু বৌৰে সদায় আমাক কাকুতি কৰি থাকে জান, তহঁতক লৈ আহিবলৈ কাৰণে। কিন্তু তইহে বৌৰক দেখিব নোৱাৰ। কিন্তু আমিও এতিয়া ৰৈ নাথাকিলোঁ আৰু, কাৰণ যোৱাই মাক দেউতাকে আজিলৈকে তহঁতক আদৰিয়ে নল'লে। ইমান দিন হ'ল তহঁতে ভাড়া ৰুমত ইমান কষ্টত আছ, আমাৰ আৰু সহ্য নহ'লেও মাজনী। তহঁতে বহুত কষ্ট পালি ন? কিয় এনেকুৱা কৰিলি কচোন? তেওঁলোকনো এনেকুৱা মানুহনে পিতেকৰ ভুলটো আজিলৈকে মাফ কৰিব নোৱাৰিলে? ইমান দিন হ'ল তহঁতক তেজপুত্ৰ কৰিলে, এনেকুৱা নিৰ্দয়াল মানুহনে? ইমান দিন তহঁতে কষ্টত থাকিলি, সিহঁতে কি নেদেখিলে আজিলৈকে? অঁ মা, চব তোমালোকৰ দৰে নহয় অ' মা, চব মানুহ তোমালোকৰ দৰে নহয়। তেওঁলোকৰ চাৰিটা ল'ৰাৰ ভিতৰত এটাক তেজপুত্ৰ কৰিলেনো তেওঁলোকৰ কি যাব মা? সেইবাবে এনেকুৱা কৰিলে। আমাক কেতিয়াও সিহঁতে আদৰি নলয় মা। আমি ভুল কৰিছোঁ হয়, কিন্তু নিজৰ পুতেককো চাবলৈ নাহিলে। কেনেকৈ আছে, কি কৰিছে? আমি বহুত কষ্টত থাকিলোঁ এইকেইদিন মা। হ'ব দিয়া ভণ্টি, এতিয়াৰ পৰা আৰু দুখ নকৰিবা। এতিয়াৰ পৰা তোমালোক ইয়াতে থাকিবা আৰু ক'লেও যাব নালাগে। আজিৰ পৰা এইখন ঘৰৰ দুটা ল'ৰা, জোঁৱাই এইখন ঘৰৰ জোঁৱাই নহয়, ল'ৰা হয়। মই মাক কৈছোঁৱেই এইখন ঘৰত তোমালোকক ৰাখিবলৈ কাৰণে। আমি সদায় মিলিজুলি থাকিম। ভণ্টি, মোক ক্ষমা কৰি দিবা পাৰিলে আগতে কৰা ভুলবোৰৰ কাৰণে। আৰু তোমালোক আৰু ক'তো ভাড়া ৰুমত থাকিব নালাগে, ইয়াতে থাকা। শুনিছ মাজনী, তই হ'লে বৌৰক ভালকৈ মাত এষাৰো নিদিলি, খালি কাজিয়াই কৰিলি, হিংসাই কৰিলি। কিন্তু বৌৰে তই যোৱাৰ পিছৰ পৰা খালি দুখ কৰিয়ে থাকে, তহঁতক ঘৰলৈ লৈ আহিব লাগে। কিমান ভাল পায় তোক বৌৰে, তইহে বুজি নাপালি। অঁ মা, মোৰ বহুত ভুল হ'ল, মোক ক্ষমা কৰি দিয়া পাৰিলে। বৌ, তুমি ক্ষমা কিয় বিচাৰিছা? মোৰহে ভুল হৈছিলে, মইহে তোমাক ভালকৈ মাত বোল নিদিছিলোঁ। মই সৰু হিচাপে তোমাক মৰমেই নকৰিলোঁ। মোক মাফ কৰি দিয়া বৌ, মই তাৰ শাস্তি পাই গৈছোঁ। তোমাৰ নিচিনা বৌ এজনী পোৱা ভাগ্যৰ কথা। তুমি যে তথাপিও আমাক একচেপ্ট কৰিলা। বৌ, পাৰিলে আমাক ক্ষমা কৰি দিবা।
হে মাজনী, কিয় তুমি ক্ষমা বিচাৰিছা? একো ভুল হোৱা নাই। তুমি যোৱাৰ পিছৰ পৰাহে মই অনুভৱ কৰিছোঁ জানা। তুমি নাথাকিলে ঘৰখন বহুত খালী খালী লাগে আৰু বহুত মনত পৰি আছিলে তোমালৈ, সেইবাবেহে। আৰু তুমি থাকিলেহে ভাল লাগে জানা। থাকোঁতে হ'লে তোমাক কাজিয়া কৰিলোঁ তোমাৰ লগত, কিন্তু তুমি নাথাকোঁতেহে মই গোটেইখিনি কথা অনুভৱ কৰিছোঁ। মোৰ কিমান ভুল আছিলে, মোকো ক্ষমা কৰি দিবা পাৰিলে। আৰু এটা কথা, কাজিয়া লাগি থাকিলেহে ভাল লাগে জানা। তথাপিও কাজিয়া বাৰু নালাগো আৰু, তোমালোক ইয়াতে থাকিবা সদায় দেই। আজিৰ পৰা আধা সম্পত্তি আমাৰ হ'লে আধা সম্পত্তি তোমালোকৰ। মই মাহঁতক কৈয়ে দিছোঁ, তুমি এইখন ঘৰৰ জোৱাই নহয়, ল'ৰা দেই জোৱাই। তুমি এইখন ঘৰৰ ল'ৰা আজিৰ পৰা। হেৰা দেখিছা মোৰ বৌ কিমান ভাল, আৰু তোমালোকৰ বৌহঁত কেনেকুৱা, খালি অত্যাচাৰে কৰিব জানে। মাহঁতক খালি উচুটাই আমাৰ বিপক্ষে কৰি ল'লে, আৰু আমাৰ বৌ দেখিছা কিমান ভাল। হয় দিয়া বৌ, আপুনি বহুত ভাল। মই আপোনাৰ নিচিনা বৌ এজনী পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ বৌ। অইন বৌয়েকবিলাকে সম্পত্তিৰ লোভত পৰি নননবিলাকত সোনকালে ঘৰৰ পৰা উলিয়াই দিব বিচাৰে, আৰু আপুনি ঘৰলৈ মাতি লৈ আহিছে। সঁচাকৈ আপোনাৰ নিচিনা বৌ পোৱাটো ভাগ্যৰ কথা। সঁচাকৈ বৌ, ৰিয়ানে ঠিকেই কৈছে। তোমাৰ নিচিনা বৌ এজনী পোৱাটো ভাগ্যৰ কথা। থেংক ইউ বৌ। ইহঁত আকৌ থেংক ইউ কিয় ক'ব লাগে? নিজৰ ভিতৰত থেংক ইউ নকয় নহয়। তুমি মোৰ নিজৰ হয়, নিজৰ ভণ্টি। তুমি মোক নিজৰ বা বুলি ভাবিবা, আৰু সদায় আমি একেলগে থাকিম। কেতিয়াও কাজিয়া পেচাল নকৰোঁ ভণ্টি, তুমি চিন্তা নকৰিবা। আৰু এইখন ঘৰ তোমাৰেই ঘৰ। মাজনী, তোক সৰুৰ পৰা যি বিচাৰিছিলি তাকেই দিছিলোঁ, কিন্তু তই যিটো ভুল কৰিলি তোক আমি কেতিয়াও মাফ নকৰিম বুলি ভাবিছিলোঁ। কিন্তু বোৱাৰীয়ে আমাক কৈ তোৰ ওচৰত পঠালে আৰু তোক লৈ আহিব ক'লে। সেইবাবে বোৱাৰীক নিজৰ বা হিচাপে ভাবি সদায় দুইজনী মিলেৰে থাকিবি। আৰু আমি কিমান দিননো জীয়াই থাকিম কচোন? এইবোৰতো সকলোবোৰ তহঁতৰে। বৌৰে তহঁতক নিজৰ বুলি ভাবি ইয়াত ৰাখিব বিচাৰিছে, নাৰাখিবও পাৰে, সেইটো তেওঁলোকৰ কথা। কিন্তু এতিয়া তোক মৰম কৰে কাৰণে এনেকুৱা সুবিধা দিছে, ৰাখিছে। মই তোক দেউতাক হ'ব পাৰোঁ, কিন্তু বিয়াৰ পিছততো মই তোক ইয়াত ৰাখোঁ নাৰাখোঁ সেইটো মোৰ ওপৰত নাথাকে, কাৰণ মই এতিয়া বুঢ়া হৈ আহিছোঁ। কেতিয়া কি হয় কোনো ঠিক নাই। ককায়েৰে ঘৰখন চলাই আছে, সেইবাবে ককায়েৰে বৌৰে যেতিয়া তহঁতক ইয়াত ৰাখিব বিচাৰিছে আমি বহুত সুখ পাইছোঁ। এনেকুৱা বৌ এজনী পোৱাটো ভাগ্য কথা, বুজিছ? সেইবাবে আৰু কাজিয়া পেচাল নকৰিবি, তহঁতে সদায় মিলেৰে থাকিবি, সুখেৰে থাকিবি। আমাৰ বুঢ়া বুঢ়ীহালকনো আৰু কি লাগে? সেইটোৱে লাগে, বুজিছ? পাপা, মোক ক্ষমা কৰি দিয়া পাৰিলে। হ'ব দিয়া, এতিয়া এইবোৰ আৰু থোৱা। মাজনী ব'লা, তোমালোকৰ ৰুমলৈ ব'লা, আৰু কাপোৰ কানিবোৰ খোলাগৈ। এইবোৰ নিপিন্ধিলে হ'ব নহয়, আগৰ নিচিনা কাপোৰ পিন্ধিলেও হ'ব। এতিয়া তুমি ইমান একেবাৰে সৰু হৈ আছা, ইমানকে চাদৰ মেখেলা পিন্ধি ঘূৰি ফুৰিব নালাগে। যোৱা ৰুমলৈ যোৱা। মই তোমালোকলৈ খাবলৈ কিবা এটা ব্যৱস্থা কৰোঁগৈ। আৰু মা দেউতা, আপোনালোকো ইমান কান্দি কুটি নাথাকিব। এতিয়া হাঁহক, এতিয়া ফূৰ্তিৰ দিন। আৰু আপোনালোকৰ আজিৰ পৰা এজন নহয় দুজন ল'ৰা, বুজিছে? হয় দিয়া বোৱাৰী, আৰু দুজনী ছোৱালী। এজনী নহয় দুজনী ছোৱালী মোৰ। তুমি মোৰ বোৱাৰী নহয়, তুমি মোৰ ছোৱালী মাজনী। আজিৰ পৰা দুইজনীকে মই মাজনী বুলিয়ে মাতিম। সঁচাকৈ তোমাৰ নিচিনা বোৱাৰীজনী পাই মই বহুত সুখী হৈছোঁ। সঁচাকৈ চবেই যাতে মোৰ নিচিনা বৌ এজনী পায়, আৰু চবেই যাতে মোৰ নিচিনা ননন এজনী পায়।